Hello students, নতুন ভিডিওতে তোমালোকক স্বাগতম জনাইছো। আজি আমি যোৱা 20 তাৰিখে হৈ যোৱা ক্লাছ 10ৰ জেনেৰেল মেথামেটিক্সৰ যিটো কুৱেশ্যন পেপাৰ এইটোৰ সলিউশ্যনখিনি চাম। বিশেষকৈ MCQ যিখিনি 45টা MCQ আছে তাৰ গোটেইখিনি আমি সলিউশ্যন ইয়াতে কৰিম। ঠিক আছে? প্ৰথম কুৱেশ্যন যদি চাওঁ, এছামিজ ভাৰ্চনৰ কুৱেশ্যনটো আমি সলভ কৰি আছোঁ। প্ৰথম কুৱেশ্যন যদি চোৱা যে √2, √8, √18, √32 এই সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰ আৰু পৰৱৰ্তী পদটো হ'ব ক্ৰমে। কৈছে যে এই সমান্তৰ প্ৰগতিটোৰ যিটো সাধাৰণ অন্তৰ আছে এইটো ওলাব লাগে আৰু ইয়াৰ পিছৰ পদটো কি হ'ব এইটো ওলাব লাগে। যদি ফাৰ্ষ্ট পদ সাধাৰণ অন্তৰ কেনেকৈ ওলোৱা যায়, ছেকেণ্ড পদটোৰ পৰা দ্বিতীয় পদটোৰ পৰা প্ৰথম পদটো বিয়োগ কৰিব লাগে। তো √8ৰ পৰা √2 মাইনাছ কৰিব লাগিব। এতিয়া √2ৰ ভেলু কি হয়, √8ক লিখা যায় 4 × 2 মাইনাছ √2, এইটো হ'ব 2 √2 মাইনাছ √2। দুটা √2ৰ পৰা এটা √2 মাইনাছ কৰিলে কি আহিব, এইটো হৈ গ'ল তোমাৰ ডিৰ মান। ঠিক আছে, এতিয়া পিছৰ পদটো অৰ্থাৎ ইয়াৰ পিছৰ পদটো ওলাব লাগে, অৰ্থাৎ A5 ওলাব লাগে। ঠিক আছে, এতিয়া ফৰ্মুলাত বহোৱা বা এইটোৰ লগত তুমি D2 প্লাছ কৰি দিয়া, যিটোৱে কৰা একে কথা। ঠিক আছে, এতিয়া এইটোৰ লগত যদি প্লাছ কৰা বা ফৰ্মুলা যদি বহোৱা, যিহেতু ইয়াত আমাৰ ৰুটৰ ভিতৰত আছে, কি হ'ব স্যাৰ A5 ওলাব লাগে। 1 2 3 4টা পদ আছে, ইয়াৰ পিছৰ পদটো কি হ'ব A5। ফৰ্মুলা হিচাপত কি হয় A + n - 1। A মানে ইয়াত √2 প্লাছ n মানে কি ইয়াত 5, 5 - 1 মানে 4, D মানে √2। তো √2 প্লাছ 4 √2। ঠিক আছে, এতিয়া প্লাছ কৰিলে কি হ'ব 5 √2। ঠিক আছে, কিন্তু এইটোতো অপশ্যনত নাই, এইটো অপশ্যনত নাই আমাৰ। তো আমাক কি কৰিব লাগিব, √5টো আমি 5টো আমি ৰুটৰ ভিতৰত লৈ যাম। 5টো ৰুটৰ ভিতৰত যোৱা মানে কি স্কুৱেৰ হৈ যাব। তো 5 স্কুৱেৰ মানে 25 × 2 হৈ গ'ল তোমাৰ √50। তো প্ৰথমটো আহিল √2 আৰু পিছৰটো আহিল √50। তো ইয়াৰ অপশ্যনত চোৱা বি নম্বৰ অপশ্যনটো √2 √50, এইটো তোমাৰ কাৰেক্ট অপশ্যন হ'ব। ঠিক আছে, নেক্সট কুৱেশ্যন চোৱা যে -4,6 আৰু 8,-6 বিন্দু দুটাৰ পৰা সমদূৰত্বত x অক্ষৰ ওপৰত থকা এটা বিন্দুৰ স্থানাংক কি হ'ব। এতিয়া x অক্ষৰ ওপৰত থকা বিন্দুৰ স্থানাংক কি হয়, x, 0 হয়। এই বিন্দুটোৰ পৰা সমদূৰত্ব দুটা বিন্দু আছে, 4,-4,6 আৰু এইটো আছে 8,-6। এতিয়া ইয়াৰ যিমানখিনি ডিষ্টেঞ্চ গোটেইখিনি চেম। এইটো যদি আমি দূৰত্ব সূত্ৰত বহাই দিওঁ, দূৰত্ব সূত্ৰ মতে √x - -4 হোল স্কুৱেৰ প্লাছ 0 - 6 হোল স্কুৱেৰ, ইয়াত আছে x - 8 হোল স্কুৱেৰ প্লাছ 0 - 6 হোল স্কুৱেৰ। ঠিক আছে, ইয়াতো ৰুট দুটা ৰুট যদি কেঞ্চেল হৈ যায়, ইয়াত কি থাকিল x + 4 হোল স্কুৱেৰ, 0 - 6 মানে -6 হোল স্কুৱেৰ ইকুৱেল টু x - 8 হোল স্কুৱেৰ প্লাছ ইয়াত মাইনাছ বা প্লাছ হৈ যায় 6 স্কুৱেৰ। ঠিক আছে, এইটো যদি ফৰ্মুলাত ভৰাই দিওঁ, x² প্লাছ a + b হোল স্কুৱেৰ ফৰ্মুলা 2ab মানে 2 × 4 8x প্লাছ 4 স্কুৱেৰ মানে 16 আৰু ইয়াত 36 আহিল। আৰু ইয়াত যদি চেম ফৰ্মুলাত বহাই দিওঁ, -2 × 8 16x প্লাছ 8 স্কুৱেৰ প্লাছ 36, ইফালেও 36 ইফালেও 36, দুয়োটা কেঞ্চেল, ইয়াত x² ইয়াত x² কেঞ্চেল। ঠিক আছে, তেতিয়া -16টো ইফালে আনিলে তোমাৰ হৈ যাব +16 আৰু ইয়াৰ 16টো ইফালে লৈ গ'লে 64 - 16, দুয়োটা যোগ কৰি দিলে কিমান হ'ব 8 × 4 = 7, 1 2 24x আৰু ইয়াত মাইনাছ কৰি দিলে 14 পৰা 6 হৈ গ'লে 8 48, মানে x ৰ মান কি আহিল 48/24, কাটাকাটি কৰিলে আমি পাম 2। তো x ৰ মান কি পালোঁ 2। স্থানাংকটো কি আছিল x, 0, তো স্থানাংকটো কি হ'ব 2, 0। ঠিক আছে, অলপ লেন্দি প্ৰচেছত কৰাইছোঁ যাতে বুজি পোৱা। কিন্তু তোমালোকক অলপ শ্বৰ্টকাট কৰিবলৈ যিমানখিনি মই ইমান ডাইৰেক্টলি কৰিছোঁ, বুজাই কৰিছোঁ, ইমানখিনি কৰিব নালাগে, অলপ ফাষ্ট হ'ব লাগিব, নহ'লে সময় নহয় MCQ। ঠিক আছে, তো আমাৰ অপশ্যন হ'ব 2, -0। তো 2, -0 ইয়াত এইটো হয়, তো অপশ্যন নম্বৰ C আমাৰ কাৰেক্ট অপশ্যন। নেক্সট যদি চোৱা 10 ৰ মান 1তকৈ সৰু
য'ত a সূক্ষ্মকণ এতিয়া tan a ৰ মান কি হয় সদায় একতকৈ সৰু বুলি কৈছে আৰু য'ত এইটো সূক্ষ্মকণ এইটো ভুল কাৰণ tan 45 ৰ মান যদি চোৱা কি হয় 1 হয় এইটো 1 ৰ সমান একতকৈ সৰু নহয় ঠিক আছে আৰু ইয়াত কণটো কি হৈছে সূক্ষ্মকণ হৈছে তো এইটোতো ভুল প্ৰথম ষ্টেটমেণ্টটো ভুল ফলছ ঠিক আছে এই কণৰ মানৰ বাবে sec a equal to 12/5 এতিয়া কি হয় sec কাৰ অপজিট হয় cosৰ অপজিট এতিয়া cos মানে কি হয় যে সন্নিহিত বাহু ডিভাইডেড বাই অতিভুজ আৰু sec হলে কি হ'ব তেতিয়াহলে অতিভুজ ডিভাইডেড বাই সন্নিহিত বাহু এতিয়া অতিভুজটো সদায় ডাঙৰ হ'ব সন্নিহিত বাহুতকৈ অৰ্থাৎ ইয়াত যিটো মান দিয়া আছে এইটো ট্ৰু হ'ব তো প্ৰথমটো ভুল পিছৰটো শুদ্ধ তো কি হ'ব বি অপচন যদি চোৱা শুদ্ধ অশুদ্ধ অশুদ্ধ শুদ্ধ বি নম্বৰ অপচনটো আমাৰ কাৰেক্ট হ'ব ঠিক আছে প্ৰথমটো অশুদ্ধ পিছৰটো শুদ্ধ তাৰপিছত কৈছে যে বৃত্তত অসীম সংখ্যক সমান্তৰাল স্পৰ্শক টানিব পাৰি এইটো অসত্য কাৰণ বৃত্তত যেতিয়া অসীম সংখ্যক আঁকিব যোৱা এইটো সমান্তৰাল হ'ব কিন্তু যেতিয়া মই ইফালে আঁকিব যাম এই জ্যাটোৱে কি কৰি আছে কাটাকাটি কৰি আছে অৰ্থাৎ এইটো ছেদক হৈ যাব তেতিয়া জ্যা হৈ নাথাকে তো প্ৰথম ষ্টেটমেণ্টটো তোমাৰ তো ভুল হ'ব অশুদ্ধ তাৰপিছত কৈছে চতুৰ্ভুজৰ বাহুকেইটা এটা বৃত্তক স্পৰ্শ কৰে তেন্তে a প্লাছ বি এ বি প্লাছ চি ডি ইকুৱেল টু বি চি প্লাছ এ ডি এইটো তোমাৰ সত্য হয় এইটো কিতাপতে আছিল উপপাদ্য হিচাপত এটা আছিল তো প্ৰথমটো ভুল পিছৰটো শুদ্ধ তো ইয়াত যদি অপশ্যন চোৱা এই যে এ অসত্য আৰু বি সত্য চি নম্বৰ কাৰেক্ট অপশ্যন ঠিক আছে নেক্সট যদি চোৱা দুডাল ৰেখা সমান্তৰাল হয় আৰু এডাল ৰেখাৰ সমীকৰণ ইমান তেন্তে আনডাল ৰেখাৰ সমীকৰণ কি হ'ব এতিয়া সমান্তৰাল কেতিয়া হয় সমান্তৰাল তেতিয়া যেতিয়া a1/a2 equal to b1/b2 does not equal to c1/c2 ঠিক আছে এইটো হয় তো এইটো সমীকৰণ বা এইটো ষ্টেটমেণ্ট যিটোৱে ফ'ল' কৰিব সেই ৰেখা সমীকৰণ দুটা কি হ'ব সমান্তৰাল হ'ব এতিয়া ইয়াত যদি চাওঁ 2/4 কি আহি যাব হাফ আহিব ইয়াত 3/3 মানে কি আহিব 1 আহিব তো প্ৰথম এই দুটাটো ইকুৱেল নহয় তো এইটো হ'ব নোৱাৰে ছেকেণ্ডলি এইটো চেক কৰা 2/4 মানে কি হ'ব হাফ আহিব মাইনাছ 3/-6 এইটো হাফ আহিব আৰু ইয়াত যদি চোৱা 5/15 এইটো আহিব তোমাৰ 1/3 তো ছেকেণ্ডটোতো মিলিছে ঠিক আছে তো ছেকেণ্ডটোত মিলিছে নে নাই তোমাৰ কাৰেক্ট অপশ্যন এইটো হ'ব বাকীখিনি চাবই নালাগে বাকীখিনিও যদি চেক কৰা 2/2 1 3/6 হাফ এইটো নিমিলে ঠিক আছে তো কাৰেক্ট অপশ্যন তোমাৰ বি হ'ব ঠিক আছে তাৰপিছত কৈছে দুটা গোলকৰ আয়তনৰ অনুপাত 1:5:8 হলে গোলক দুটাৰ পৃষ্ঠকালীৰ অনুপাত কি হ'ব ঠিক আছে আয়তনৰ অনুপাত এতিয়া পৃষ্ঠকালী আয়তৰ অনুপাত দিয়া আছে তো পৃষ্ঠকালীৰ অনুপাত কি হ'ব গোলকৰ আয়তন সূত্র কি 4/3 পাই r কিউব ডিভাইডেড বাই 4/3 এইটোৰ কাৰণে আমি ধৰিলো পাই r1 কিউব ইকুৱেল টু কি দি আছে 125 ডিভাইডেড বাই 8 ঠিক আছে এইটো ক্যান্সেল হ'ল ইয়াত r/r1 ধৰিলো এইটো হল কিউব বুলি লিখা যায় যেহেতু দুটাতে কি হৈছে ইয়াতো সেম 5/2 125 ৰ কিউব যদি ওলাব যায় কি হয় 5 কিউব আৰু এইটোৰ কিউব মানে কি 2 তো এইটো কি হল কিউব তো কিউব ক্যান্সেল হৈ গ'ল তো r/r1 ইকুৱেল টু কি হ'ব 5/2 আহিব ঠিক আছে পৃষ্ঠকালীৰ অনুপাত এতিয়া গোলকৰ পৃষ্ঠকালীৰ সূত্ৰ কি 4 pi r² ডিভাইডেড বাই 4 pi r1² এগেইন ইয়াত ক্যান্সেল হৈ গ'ল ঠিক আছে থাকিল কি ইয়াত r/r1 এই দুটাৰ হোল স্কয়াৰ r/r1 ৰ মান কি আছিল 5/2 5/2 ৰ হোল স্কয়াৰ মানে কি আহিব 25/4 আহিব ঠিক আছে কারেক্ট অপশন কোনটো 25/4 এইটো যে ইস্টুট লো 25/4 তো বি নম্বৰ অপশনটো তোমাৰ আছে 25/4 তো বি নম্বৰটো তোমাৰ কারেক্ট অপশন হ'ব নেক্সট পদাৰ্থ বিভাজন তালিকাৰ বহুলক শ্ৰেণী কি হ'ব বহুলক শ্ৰেণী হলে বগিছে এতিয়া বহুলক মানে কি আটাইতকৈ যিটো বাৰম্বাৰতা বেছি থাকে সেইটোৱে তাক বহুলক শ্ৰেণী বুলি কোৱা হয় যদি ইয়াত বাৰম্বাৰতা চোৱা আটাইতকৈ যিটো মেক্সিমাম বাৰম্বাৰতা এইটো কি 8 আকৌ এইটো কনফিউজ নহয় এইটো মুডটো দিয়া আছে কিন্তু এইটো বাৰম্বাৰতা নহয় তো আটাইতকৈ বেছি বাৰম্বাৰতা আছে ইয়াত 8 ইয়াৰ যদি আমি শ্ৰেণী চাওঁ 55 to 70 তো কারেক্ট অপশন তোমার কি হবে সি নম্বর অপশন 55 to 70 কারেক্ট অপশন ঠিক আছে নেক্সট যাও
8 নম্বৰ কুৱেশ্যন, দুটা মুদ্ৰা একেলগে টছ কৰিলে অতি কম এটা মুণ্ড পোৱাৰ সম্ভাৱিতা 1/2, যিটো অশুদ্ধ। দুটা মুদ্ৰা যেতিয়া আমি একেলগে টছ কৰিম এটা মুণ্ড পোৱাৰ সম্ভাৱিতা হাফ নহয়। ঠিক আছে, তোমালোকে এইটো ওলাই চাবা, মই আৰু গোটেইখিনি কৰিব নাযাওঁ, বহুত টাইম লাগিব। চাবা, দুটা মুদ্ৰা একেলগে টছ কৰিলে আমি কি পাওঁ? হেড হ'ব পাৰোঁ, বা হেড টেইল পাব পাৰোঁ, টেইল হেড পাব পাৰোঁ, বা টেইল টেইল পাব পাৰোঁ। অতি কমো এটা মুণ্ড গৈছে মানে কি চোৱা, ইয়াতো এটা মুণ্ড আছে, ইয়াতো এটা মুণ্ড আছে, ইয়াতো এটা মুণ্ড আছে। তো মুঠ যদি ফলাফল চাওঁ ইয়াত 4, আৰু ইয়াত যদি চাওঁ এটা মুণ্ড পোৱাৰ ফলাফলৰ যিটো ফলাফল এইটো হ'ব 3, তো 3/4 আহে। তো ইয়াত দি আছে হাফ, তো এইটোতো ফলছ হ'ব। ঠিক আছে, 52টা কাঠ থকা ভালদৰে, উক্তিটো কি দি আছে নেক্সট উক্তিটো, যে 52টা কাঠ থকা ভালদৰে মিহলাই এযোৰ তাজপাতৰ পৰা এটা কাঠ যাদৃচ্ছিকভাৱে টনা হ'ল, কাঠটো ৰজা হোৱাৰ সম্ভাৱিতা কি? এতিয়া 52টা কাঠত ৰজা কেইটা থাকে? 4টা ৰজা থাকে। ঠিক আছে, ৰেড 2টা, তাৰপিছত বাকী 2টা ৰজা থাকে। ঠিক আছে, এতিয়া ৰজা হোৱাৰ সম্ভাৱিতা 1/13 বুলি দি আছে। তো মুঠ কাঠ কিমান? 52, তো 4/52 কাটাকাটি কৰিলে তোমাৰ চোৱা 4/52, 4 1 গুণ 4, 4 কাটিলে 4 3 গুণ 12, 1/13 আহে। তো এইটো তোমাৰ ট্ৰু। তো প্ৰথমটো ফলছ আছে, পিছতটো ট্ৰু আছে। তো কি হ'ব? অপশ্যন নম্বৰ বি তোমাৰ কাৰেক্ট, যে এ অশুদ্ধ কিন্তু বিটো শুদ্ধ। নেক্সট চোৱা, এটা উৎপাদক এটা হ'লে আনটো উৎপাদক কি হ'ব? এইটো সমীকৰণৰ এটা উৎপাদক যদি x+y হয়, আনটো উৎপাদক কি হ'ব? তো এইটো যদি সলভ কৰিব যাওঁ, আমাৰ সমীকৰণ বা যিটো আমাৰ দি আছে এইটো, ঠিক আছে, এইটোক যদি আমি সলভ কৰোঁ, a² - b² ফৰ্মুলাত আছে, তো a + b ইনটু a - b প্লাছ x + y, এইটোকো ব্ৰেকেটত ৰাখিলোঁ। এতিয়া চোৱা, ইয়াৰ পৰা মই x+1 কমন ল'ব পাৰোঁ, ইয়াৰ পৰা x+1 ল'ব পাৰোঁ। তো মই y নহয়, y কমন যদি লওঁ, ইয়াত কি থাকিব? x - y থাকিব, এইটো বাহিৰত আহি গ'ল, এইটো থাকিল, আৰু ইয়াৰ পৰা এই গোটেইটোৱে কমন লৈ আছোঁ, অৰ্থাৎ কি থাকিব? 1 থাকিব। ঠিক আছে, উৎপাদকটো কেনেকুৱা হ'ল? x+y এটা উৎপাদক হৈ গ'ল, আৰু এটা আহিল x - y + 1, এইটো এটা উৎপাদক। ঠিক আছে, দুটা পুৰণত আছে মানে এইটো এটা উৎপাদক হ'ব, এইটো এটা উৎপাদক। ঠিক আছে, তো x - y, ইয়াত চোৱা x - y + 1, এই যে অপশ্যন নম্বৰ তোমাৰ এইটো x - y + 1। ঠিক আছে, এইটো তোমাৰ কাৰেক্ট অপশ্যন 9ৰ A। নেক্সট যদি তো ঘূৰ্ণবৃত্তকলাৰ কণ এত হয়, তেন্তে মুখ্য বৃত্তকলাৰ কালি কি হ'ব? এটা ঘূৰ্ণবৃত্তকলাৰ কণ দি আছে, মুখ্য বৃত্তকলাৰ কালি কি হ'ব? ইয়াৰ সূত্ৰ কি আছিল? θ/360 ইনটু πr², যিহেতু কালি ওলাব গৈছে। তো দুটা অপশ্যন আছে, তো ইয়াত এনেকুৱা কোনটো আছে? যদি চাওঁ θ/360 πr², এইটো এটাতো হ'বই। এইটো নহয়, ইয়াত এনেকুৱা কোনো সূত্ৰ নাই। ঠিক আছে, নেক্সট কুৱেশ্যন চোৱা, যে 10 নম্বৰ কুৱেশ্যন কি কৈছে? যদি থিতা গৌণ বৃত্তকলাৰ কোণ হয়, মুখ্য বৃত্তকলাৰ কোণটো ওলাব লাগে। এতিয়া গৌণ বৃত্তকলাৰ কোণ হৈছে, কুৱেশ্যনটো বুজি গ'লো, কনফিউজ নহ'ব। গৌণ আৰু মুখ্য দুটা বৃত্তকলা থাকে। তো গৌণ বৃত্তকলাৰ যদি আমি কালি সূত্ৰ কি পাইছিলোঁ? θ/360 ইনটু πr²। তো মুখ্য বৃত্তকলাৰ কি হ'ব? গোটেই কোণটো 360 মাইনাছ θ ডিভাইডেড বাই 360 ইনটু πr²। এইটো তোমাৰ ফৰ্মুলাটো হ'ব মুখ্য বৃত্তকলাৰ। তেনেকুৱা কোণটো আছে θ/360, 360 মাইনাছ θ ডিভাইডেড বাই 360 ইনটু πr²। তো কাৰেক্ট অপশ্যনটো এইটো আগৰ পৰা কি আছিল? ঠিক আছিল, এইটো হ'ব। 4 নম্বৰটো তোমাৰ এটা হৈ গ'ল। আৰু কোনটো হ'ব পাৰে? চ' এইটো 2πr আছে, এইটোতো হ'ব নোৱাৰে, এইটোও হ'ব নোৱাৰে। তো এইটো অপশ্যন তোমাৰ কাৰেক্ট হৈ আছে। তো 1 আৰু 4 নম্বৰ অপশ্যনটো কাৰেক্ট হৈ আছে। যদি চোৱা, এইটো আৰু এইটো ছেম, কাৰণ ইয়াত 2 এটা আহিছে, অৰ্থাৎ ইয়াৰ পৰা যদি মই এইটো কেঞ্চেল কৰি দিওঁ, 360 আহি যাব। ঠিক আছে, তো 1 আৰু 4 নম্বৰ অপশ্যনটো তোমাৰ কাৰেক্ট হৈ আছে। চি নম্বৰ অপশ্যন যিটো তোমাৰ, এইটো কাৰেক্ট হ'ব। কিছুমান বস্তু সলভ নকৰি ডাইৰেক্টলিও কৰা যায়। ঠিক আছে, এটা যদি শুদ্ধ হৈছে, বাকী চোৱা এইটো শুদ্ধ, এইটোতো ভুল বুজাই যায়, তো বাকী থাকিল কি? এইটো। তো 1 আৰু 4টো তোমাৰ কাৰেক্ট হ'বই লাগিব।
তো সি নম্বৰ অপশ্যনটো তোমাৰ শুদ্ধ হ'ব ঠিক আছে এটা ৰৈখিক বহুপদ পি এক্স মাইনাছ কিউৰ শূন্য কি হ'ব এইটো শূন্য ওলাব লাগে একেবাৰে সহজ কুৱেশ্যন পি এক্স মাইনাছ কিউৰ শূন্য মানে কি এইটো শূন্যৰ সমান হ'ব লাগিব ইয়াৰ পৰা এক্সৰ মান ওলাই দিয়া কিউ বাই পি তো কিউ বাই পি তোমাৰ কাৰেক্ট অপশ্যন সি নম্বৰ অপশ্যন কাৰেক্ট ঠিক আছে নেক্সট তলৰ কণবৰ দ্বিঘাত সমীকৰণৰ বাস্তৱ মূল দিয়ে এতিয়া বাস্তৱ মূল কেতিয়া দিয়ে যেতিয়া বি স্কোয়াৰ মাইনাছ 4ac কি হয় গ্ৰেটাৰ দেন ইকুৱেল 0 হয় না এতিয়া যদি চোৱা কোনটো বাস্তৱ মূল দিয়ে ইয়াত বি মানে কি -2 √3 ইটো যদি মই স্কয়াৰ কৰো 4 * 3 -4 * a এর মান ইয়াত 1 c এর মান ইয়াত 9 12 মাইনাস আৰু যদি ইয়াত কি কৰো 13 ইয়াত আহিব -1 এটো তো নহব তো প্ৰথমটো তো নহয় ঠিক আছে সেকেন্ডটো চেক কৰা তাই যদি চোৱা b স্কয়ার মানে 4 স্কয়ার মানে 16 * 3 -2 প্লাস হৈ যায় অটোমেটিক ঠিক আছে এটো এই -2 যেতিয়া স্কয়ার কৰিম অটোমেটিক প্লাস হৈ যায় তো -4ac 4 * 3 * c মানে কি ইয়াত 4 3 16 গুণ 48 মাইনাস এখানে ইয়াত 4 4 গুণ 16 * 3 কি আহিব 48 মাইনাস 48 0 সমান হয় সমান হলে কি হয় বাস্তব মূল থাকে দুটো সমান বাস্তব মূল থাকে তো এটা তো শুদ্ধ ঠিক আছে ইয়ার বাস্তব মূল থাকে এটাও চেক করা x স্কয়ার প্লাস x প্লাস 1 তো যদি চাও b স্কয়ার মানে ইয়াত 1 স্কয়ার মাইনাস 4 * 1 * c তো এটা অবভিয়াসলি -3 হয়ে যাব তো এটার বাস্তব মূল না থাকে তো অকল বি নম্বৰ অর্থাৎ 2 নম্বরটোর দুটা বাস্তব মূল থাকে ঠিক আছে ইয়াৰ যদি অপশন চাও ইয়াত 1 2 আছে 2 3 আছে 1 3 আছে কেটা একো নহয় কোনটো হ'ব কেবল দুইটোৱে শুদ্ধ হ'ব ঠিক আছে এটা তোমাৰ কারেক্ট অপশন হ'ব নেক্সট তলকণ্ঠ সমান্তৰাল প্ৰগতিত আছে আৰু সিহঁতৰ সাধাৰণ অন্তৰ 2 যে কোনটো সমান্তৰাল প্ৰগতিত আছে আৰু সাধাৰণ অন্তৰ 2 সো এইটো হ'বই নোৱাৰে ঠিক আছে ইয়াত 1 ইয়াত 9 ঠিক আছে 9 - 1 = 8 তো এইটোৰ সাধাৰণ অন্তৰ 2 হ'ব নোৱাৰে এইটো যদি চোৱা -4 -6 তো -4 প্লাস 6 কি আহিছে 2 আহিছে হয় না তাৰ পিছতো যদি চোৱা -2 -4 তো ইয়াত এটো 2 আহিছে বাকি এটা চোৱা যদি কোনোটোৰে সাধাৰণ অন্তৰ একে নহয় ইয়াৰ যদি চাও সাধাৰণ অন্তৰ 2 নাহে অৰ্থাৎ বাকি কোনো কেইটাৰে সাধাৰণ অন্তৰ 2 নাহে 6 - 8 ইয়াত কি আহিব -2 আহি যাব একে ধৰণে ইয়াত যদি 2a - a যাও a আহি যাব তো আমাৰ কোনটো সাধাৰণ অন্তৰ 2 আহি আছে বি নম্বৰটো তো কারেক্ট অপশন কি হ'ব বি হ'ব ঠিক আছে নেক্সট ইয়াত এর মান ওলাব লাগে এঙ্গেল x এর মান ওলাব লাগে সরি এঙ্গেল x এর মান ওলাব লাগে তো প্রথমে এই এঙ্গেলটো ওলালো এইটো এঙ্গেল কি হ'ব যদি এই দুটো যোগ কৰো 130 এইটো এঙ্গেলৰ মান কিমান হ'ব 50 ডিগ্ৰী হয় না 130 ডিগ্ৰী যদি এই দুটো যোগ কৰা হয় 180 পৰা মাইনাস কৰিলে 50 ডিগ্ৰী এতিয়া যদি চাও এই দুটা ইয়াত 4.2 ইয়াত আছে 8.4 অর্থাৎ এইটো আৰু এইটোৰ অনুপাত সেম হ'ব একে ধৰণে এইটো আৰু এইটোৰ অনুপাত সেম হ'ব এইটো আৰু এইটোৰ অনুপাত সেম হ'ব অর্থাৎ দুটাই সদৃশ ত্রিভুজের প্রতিটা কোণ কি হয় সমান হয় এতিয়া কোণটো কাৰ লগত সমান হ'ব ইয়াত এইটো আমাক চাব লাগিব যেহেতু বাহু কেইটা বেলেগ বেলেগ হৈ আছে এইটো বাহু এবি বাহু কাৰ লগত এক্স জেড ওয়াই লগত কি হৈ আছে ইয়াৰ অনুপাতটো সেম হৈ আছে তো যদি চাও এবিৰ বিপৰীত কোণ কি এঙ্গেল সি ঠিক আছে একে ধৰণে ইয়াত জেড ওয়াইৰ বিপৰীত কোণ কি এক্স অর্থাৎ এইটো কোণ আৰু এইটো কোণ সেম হ'ব তো এইটো কোণৰ মান এক্সৰ মান কিমান আহি যাব 50 ডিগ্ৰী তো অপশন নাম্বার বি তোমার কারেক্ট অপশন ঠিক আছে সো এম আৰু এন দুটো ধনাত্মক অখণ্ড সংখ্যাক এম ইকুৱেল টু এইটো আৰু এন ইকুৱেল টু এইটো আৰে প্ৰকাশ কৰা হয় তেন্তে পি আৰু কিউ মৌলিক সংখ্যা হলে লসাগু পূৰণ গসাগু নিৰ্ণয় কৰা এতিয়া জানাই তোমালোকে যে লসাগু আৰু গসাগু ওর পূৰণফল কি হয় সংখ্যা দুটো পূৰণফলৰ সমান হয় ইয়াত সংখ্যা দুটা কি এম আৰু এন এম ইকুৱেল টু কি দি আছে পি ইনটু কিউ ইনটু পি কিউ টু দি পাৱাৰ 3 ইনটু পি কিউ কিউ স্কয়ার এই দুটো যদি আমি পূরণ করো ইয়াত পি তো পি টু দি পাওয়ার 4 এন্ড পি টু দি পাওয়ার 5 অপশন যদি চাও পি টু দি পাওয়ার 4 এন্ড কিউ টু দি পাওয়ার 5 বি নম্বর অপশন তোমার কারেক্ট অপশন হবে নেক্সট কোশ্চেন যদি cot থিটা ইমান হয় ইয়াৰ মান উলিয়া একেবাৰে সিম্পল কোশ্চেন সো কি কৰিম ইয়াত এটো কৰিছো যে 1 plus sin theta into 1 minus sin theta তো a plus b into a minus b ফর্মুলাতে আহি আছে a square minus
বি স্কোয়ার ডিভাইডেড বাই সেম ইয়াত এ স্কোয়ার মাইনাস বি স্কোয়ার। তো 1 মাইনাস সাইন স্কোয়ার মানে কি কস থিটা, আৰু 1 মাইনাস কস স্কোয়ার থিটা মানে কি সাইন স্কোয়ার থিটা, है ना। তো কস বাই সাইন মানে কি কট হয়, যেহেতু স্কোয়ার আছে তো কট স্কোয়ার থিটা। ইয়াত কটৰ মান কিমান আছে, কট থিটাৰ মান কিমান আছে 7/8। তো এইটো স্কোয়াৰ কৰিলে 7 স্কোয়ার কৰিলে 49, তো এইটো স্কোয়ার কৰিলে 64। তো 49 ডিভাইডেড বাই 64 তোমার কারেক্ট হবে। নেক্সট কুৱেশ্যন চোৱা, কুৱেশ্যন নম্বৰ 17। যিটোত কৈছে যে এ বি চি পৰিসীমা দিয়া আছে 27, এ পি প্লাছ বি কিউ প্লাছ চি আৰৰ মান ওলাব লাগে। তো চোৱা, এইটো লেণ্ডলি কৰিবলৈ হ'লে অলপ ডাঙৰ হৈ যায়। তোমালোকে এনেকৈ মনত ৰাখিব, যদি ত্ৰিভুজৰ ভিতৰত এটা বৃত্তই ত্ৰিভুজটোক স্পৰ্শ কৰাকৈ আছে, তেন্তে এনেকৈ যদি ওলাব দিয়া সদায় পৰিসীমা আধা কৰিব লাগে, ঠিক আছে। তো 27 যদি আধা কৰিবলৈ যাওঁ 13.5 আহিব। তো আনচাৰ তোমাৰ 13.5 আহিব। আৰু যদি লেণ্ডি মেথডত কৰিব চোৱা যে এ পি সমান সমান বি পি হয়, আকৌ বি পি সমান সমান বি কিউ হয়, চি কিউ সমান সমান চি আৰ হয়, এনেকৈ গোটেইখিনি সমান হয়। তো এইখিনিক যদি আমি এক্স ধৰোঁ, এইখিনিক এক্স 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 এক্স, যিহেতু সমানটো আধাখিনি কি হ'ব সমান হ'ব, সৰি এইটো এক্স, এইটো ৱাই, এইটো জেড, তিনিটা বেলেগ বেলেগ, তো তিনিটা বেলেগ বেলেগ ধৰিলোঁ, ঠিক আছে, আধা আধা। এতিয়া পৰিসীমা মানে কি তিনিটাৰ যোগফল, তিনিটা বাহুৰ যোগফল, 2x প্লাছ 2y প্লাছ 2z। এতিয়া এক্স মানে কি এইখিনি, জেড মানে কি এইখিনি, ৱাই মানে কি এইখিনি, ঠিক আছে। যদি কমন লয় এক্স প্লাছ ৱাই প্লাছ জেড, এইখিনি কাৰ সমান হ'ব পৰিসীমাৰ সমান হ'ব, 27 সমান হ'ব। তো এক্স প্লাছ ৱাই প্লাছ জেড ইকুৱেল টু 27/2, ঠিক আছে। এই যে পৰিসীমাৰ আধাটো আহি গ'ল, যিটো হ'ব 13.5। নেক্সট 5 সেণ্টিমিটাৰ বৃত্ত এটা পৰিধি কিমান, পৰিধি মানে পৰিসীমা, বৃত্ত পৰিসীমাৰ সূত্ৰ কি 2πr। ইয়াত পাই কিমান ধৰিব গৈছে 3.14। তো আৰু মানে ইয়াত কি 5। তো 5 2 গুণ 10, 3.14 ইন্টু 10। এতিয়া 10ৰ পৰা মানে দশমিকটো এক ঘৰ পিছত যাব, তো 31.4 আহিব আনচাৰ। 31.4 সেন্টিমিটার কোণটো হ'ব সি নম্বৰ অপশ্যন, ঠিক আছে। নেক্সট কৈছে পি অফ এ, কোনো এটা ঘটনা এর সম্ভাৱিতা হয় তেন্তে পি অফ এর মান উল্লেখ। তো পি অফ এর মান সদায়, যিকোনো ঘটনাৰ সম্ভাৱিতাৰ মান সদায় শূন্যতকৈ ডাঙৰ, শূন্যৰ সমান আৰু একতকৈ সৰু হয় বা একৰ সমান হয়। এইটো হ'ব নোৱাৰে, এইটো হ'ব নোৱাৰে, এইটো হ'ব নোৱাৰে। তো ডি নম্বৰ অপশ্যন আমাৰ কাৰেক্ট অপশ্যন, ঠিক আছে। নেক্সট কুৱেশ্যন যে এ বি চি তিনিটা ত্ৰিভুজৰ শীৰ্ষবিন্দু কেইডালৰ জক অনুসৰি ঊৰ্ধ্বকমত সজালে তলৰ কোণটো শুদ্ধ হ'ব। ত্ৰিভুজৰ তিনিটা বাহু দিয়া আছে, বাহু তিনিটাৰ মানখিনি ঊৰ্ধ্বকমত সজাব হ'ব। তো এনেকৈ যদি ধৰোঁ, চ' এইটো এ 0,0, এইটো বি, এইটো আহিল 6,0, এইটো চি, এইটো 0,8। এ বিৰ মান কি হ'ব দূৰত্ব সূত্ৰ, ঠিক আছে। 6,0 মানে 6 স্কোয়ার, 0,0 মানে 0 আহিব, তো √6 মানে কি আহি গ'ল 6, এ বি আহি গ'ল 6। একেদৰে এইটো যদি চাওঁ 6,0 মানে কি 6 আহি গ'ল, তো 6 স্কোয়ার মাইনাস 0, -8 মানে কি হ'ল -8 আহি গ'ল, -8 হোল স্কোয়ার, ইয়াৰ ওপৰত কি আছে ৰুট আছে। তো 36 প্লাছ 64, এইটো প্লাছ কৰিলে আহি গ'ল 100 মানে 10, এইখিনি মান আহি গ'ল 10। নেক্সট যদি চাওঁ 0,0 মানে কি 0, 8,0 মানে 8, 8 গুণ 8 স্কোয়ার মানে কি আহি যাব, এইটোৰ ভেলু 8 আহি যাব, ঠিক আছে। তো ঊৰ্ধ্বক্ৰমত সজালে আটাইতকৈ সৰু যিটো, এইটো হ'ল এ বি, তাতকৈ ডাঙৰ আমাৰ এ চি, তাতকৈ ডাঙৰ বি চি, ঠিক আছে। এতিয়া নামখিনি হিচাপত আমি চাম, এ বিতকৈ ডাঙৰ কি এ চি, এইটোতকৈ ডাঙৰ বি চি। তো অপশ্যন নম্বৰ ডি আমাৰ কাৰেক্ট অপশ্যন, ঠিক আছে। নেক্সট যদি 4, x1, x2, x3 and 28 সমান্তর প্রগতি থাকে, তেন্তে x3 মান ওলাব লাগে। এতিয়া চাওঁ, এইটো প্ৰথম পদ, যিহেতু সমান্তর প্ৰগতিত আছে, এইটো প্ৰথম পদ, এইটো কি
অন্তিম পদ মানে কিমান নম্বৰ পদ a5 বনি যদি চাওঁ 1 2 3 4 5 5 নম্বৰ পদ a5 ৰ ফৰ্মুলা যদি মই বহাই দিওঁ a প্লাছ a মানে কিমান ইয়াত 4 প্লাছ n minus 1 n মানে কি 5 5 minus 1 মানে 4 d ইকুৱেল টু কিমান হ'ব 28 অন্তিম পদটো কি হৈ আছে 28 হৈ আছে তো 4d ইকুৱেল টু 28 minus 4 মানে d ৰ মান কি হৈ গ'ল 4 6 গুণ 24 ঠিক আছে d ৰ মান 6 আমাক কিমান নম্বৰ পদ ওলাব লাগে x3 টো কিমান নম্বৰ পদ 1 2 3 4 4 নম্বৰ তো a4 ওলাব লাগে ফৰ্মুলাটো যদি যোৱা 4 n minus 1 3 d ৰ মান 6 4 plus 18 অৰ্থাৎ 18 আৰু 4 যোগ কৰিলে 22 ঠিক আছে তো a4 ৰ মান কিমান আহিল 22 তো c নম্বৰ তোমাৰ কাৰেক্ট অপচন ঠিক আছে নেক্সট হৈছে কেন্দ্ৰৰ পৰা 3 সেন্টিমিটাৰ দূৰত্বত থকা এডাল জেৰ দৈৰ্ঘ্য 8 সেন্টিমিটাৰ হলে বৃত্তটোৰ ব্যাসাৰ্ধৰ মান কিমান হ'ব তো চোৱা কেন্দ্ৰৰ পৰা 3 সেন্টিমিটাৰ দূৰত্বত থকা এডাল জেৰ দৈৰ্ঘ্য কেন্দ্ৰৰ পৰা 3 সেন্টিমিটাৰ দূৰত্বত এটা জে আছে যাৰ দৈৰ্ঘ্য দিয়া আছে 8 সেন্টিমিটাৰ বৃত্তৰ ব্যাসাৰ্ধৰ মান কিমান হ'ব ঠিক আছে বৃত্তৰ ব্যাসাৰ্ধৰ মান কিমান হ'ব এইখিনি হ'ল তো গোটেইখিনি 8 হয় তো বৃত্ত যদি চাওঁ এইখিনি আধা হৈ আছে এইখিনি 4 হৈ যাব এইটো ভাজাভাজি সূত্ৰত বহাই দিলে কি হ'ব 4 স্কোয়াৰ প্লাছ 3 স্কোয়াৰ 4 স্কোয়াৰ মানে 16 প্লাছ 9 প্লাছ কৰিলে 25 মানে 5 আহি যাব ব্যাসাৰ্ধৰ মান 5 আহিব কাৰেক্ট অপচন ডি ইয়াত আমাৰ কি সূত্ৰটো জানিব লাগিব সূত্ৰটো কি হ'ব যে এইটোৱে সূত্ৰ হয় তোমাৰ অৰিজিনেল সূত্ৰ তোমাৰ হৈছে 3 মধ্যমা ইকুৱেল টু বহুলক প্লাছ 2 মধ্য ঠিক আছে তো 3 টো ইফালে লৈ গ'লে হৰণ হৈ যাব এতিয়া ফৰ্মুলা মতে যদি আমি ইয়াত বহাই দিওঁ মানখিনি বহুলকৰ মান আছে 60 আৰু মাধ্যৰ মান আছে 66 তো ঠিক আছে 2 into 66 আহি যাব তো পূৰণ কৰিলে ইয়াত 132 ঠিক আছে প্লাছ কৰিলে 192 এইটো কাটাকাটি কৰিলে তোমাৰ কি হ'ল 96 ইয়াত দিয়া আছে 64 তো প্ৰথমটো কি হ'ল অশুদ্ধ কিন্তু পিছৰটো শুদ্ধ তো তোমাৰ কাৰেক্ট অপচন কি হ'ব ডি নম্বৰ ঠিক আছে উক্তি অশুদ্ধ কিন্তু যুক্তি আৰ শুদ্ধ তাৰপিছত নেক্সট কুৱেশ্যন এটা অংক দিয়া আছে অংকৰ নতি উচ্চতা দিয়া আছে উচ্চতা দিয়া আছে আৰু বেছ দিয়া আছে তোমাৰ কোনটো লগত কোনটো হ'ব এইটো মিলাব লাগে এতিয়া যদি চাওঁ অংকৰ বক্ৰবিষ্ট কালি সূত্ৰ কি হয় পাই আৰ এল যেহেতু ইয়াত কি দিয়া আছে বেগ দিয়া আছে আৰ দিয়া নাই তো আৰ মানে কি হয় ডি বাই 2 হয় ইনটু এল তো পাই ডি এল ডিভাইডেড বাই 2 এইটো তোমাৰ ইয়াৰ লগত হৈ গ'ল ঠিক একেদৰে নতি উচ্চতা সূত্ৰ মতে আৰ স্কুৱেৰ প্লাছ এ স্কুৱেৰ আহে তো এইটো তুমি ডাইৰেক্টলি যেতিয়া ডিৰ মান বহাই দিবা এইটো আহিব ঠিক একেদৰে এইটোৰ লগত এইটো আহিব এইটোৰ লগত এইটো আহিব ঠিক আছে এতিয়া ওৱানৰ লগত কিউ তো ওৱানৰ লগত কিউ এইটো আছে এইটো ওৱানৰ লগত কিউ ঠিক আছে তাৰপিছত চোৱা 2 নম্বৰ 2 ৰ লগত আৰ 2 ৰ লগত আৰ এইটো তো কাৰেক্ট অপচন তোমাৰ চি হ'ব তোমালোকে মিলাই ল'বা এইটো আছে ঠিক আছে নেক্সট যদি চাওঁ যে দুটা সমীকরণ দিয়ে আছে সমীকরণ দুটোর কোনো সমাধান না থাকে তেন্তে কের মান নির্ণয় করা কোনো সমাধান না থাকলে কি হয় a1 by a2 equal to b1 by b2 less than equal to c1 by c2 ঠিক আছে তো a1 by a2 a1 কি है k तो k by a2 মানে কি है 6 equal to b1 by b2 b1 মানে কি -5 by 2 ঠিক আছে কের মান যদি বলো 5 সেকেন্ড 30 divided by 2 15 তো k equal to -59 আছে তোমার ওয়েট কত হলো নাকি ঠিক আছে -15 হ'ব ঠিক আছে k ৰ মান কি হ'ল -15 তো কাৰেক্ট অপচন তোমাৰ কি হ'ব ডি হ'ব ঠিক আছে তলৰ কোনটো এটা অপৰিমেয় সংখ্যা নহয় বুলি কৈছে এতিয়া এইটো যদি চোৱা অপৰিমেয় সংখ্যা নহয় বুলি কৈছে এইটো যদি সলভ কৰিব যাওঁ এইটো কোনো ফৰ্মুলা নাই ঠিক আছে পূৰণ কৰিলে ৰুট থাকিব ঠিক একেধৰণে এইটো
এইটো কোনো সলভ কৰিলে কি ফৰ্মুলাত নাই, পূৰণ কৰিলে ইয়াতে ৰুট থাকিব। কনফিউজ নহবা, চোৱা ইয়াত ৰুট আছে, ইয়াত ৰুট নাই, তো a মাইনাছ বি বা a প্লাছ বি ফৰ্মুলাত নাহে এইটো। এইটো যদি চাওঁ a মাইনাছ বি ইয়াত ইনটু a প্লাছ বি, ইয়াত গোটেইকেইটা মান চেম আছে আৰু প্লাছ মাইনাছ আছে, আকৌ পূৰণ হৈ আছে, গোটেইখিনি স্কুৱেৰ হৈ যাব আৰু চি নম্বৰটো কাৰেক্ট অপশ্যন হ'ব। ঠিক আছে। নেক্সট আলফা বিটা বহুপদৰ দুটা শূন্য হয় তেন্তে ইয়াৰ মান কিমান হ'ব? ঠিক আছে। এই ধৰণৰ কুৱেশ্যন বেছিভাগ ক্ষেত্ৰতে আহি থাকে। আলফা বিটাৰ এটা কুৱেশ্যন প্ৰতিবাৰেই দিয়ে থাকে। তো ইয়াৰ যিমানখিনি বস্তু কৰিব লাগিব, প্ৰেক্টিচ কৰিম। তো ইয়াত যদি চোৱা সমীকৰণটো দিয়া আছে পি এক্স স্কুৱেৰ প্লাছ কিউ এক্স প্লাছ আৰ। ভিডিঅ'টো অলপ লেন্দি হ'ব, সেইকাৰণে মই যিমান স্পীডত পৰা কৈ আছোঁ। এই যদি চাওঁ আমি কি জানো, শূন্য দুটাৰ যোগ হ'ল কিয় মাইনাছ বি বাই এ আলফা বিটা যে আৰ বাই পি। ঠিক আছে। এতিয়া আমাক ওলাব কি লাগে, 1 প্লাছ আলফা ইনটু 1 প্লাছ বিটা। ঠিক আছে। যদি চাওঁ 1 প্লাছ আলফা যিটো দি আছে আমি সেইটো লিখিম 1 প্লাছ আলফা ইনটু 1 প্লাছ বিটা। পূৰণ যদি কৰি দিওঁ 1 ইনটু 1 ইনটু বিটা ইজ বিটা, এইজন ইয়াত কি আহিব আলফা প্লাছ আলফা বিটা। এতিয়া চোৱা 1 আলফা প্লাছ বিটা মান কি হয় মাইনাছ কিউ বাই পি। তো ডাইৰেক্টলি ভৰাই দিলোঁ, প্লাছ মাইনাছ মাইনাছ আহি যাব, প্লাছ আলফা বিটাৰ মান কি হ'ব আৰ বাই পি। গোটেইখিনি তলত পি আছে, তো যদি মই লছা গ'লো এইটো কি হৈ যাব পি মাইনাছ কিউ প্লাছ আৰ ডিভাইডেড বাই পি। ঠিক আছে। তোমাৰ এইটো চকত আছে যে পি মাইনাছ কিউ প্লাছ আৰ, পি মাইনাছ কিউ প্লাছ আৰ ডিভাইডেড বাই পি। কাৰেক্ট অপশ্যন তোমাৰ ডি। ঠিক আছে। 2 নম্বৰ 28 নম্বৰ তলৰ ৰৈখিক সমীকৰণ বোৰৰ ক্ষেত্ৰত তলৰ কোনটো শুদ্ধ বাছি হ'ল। সংগত, অসংগত আৰু সংগত বুলি দিছে। এতিয়া সংগত হ'লে কি হয়, যাৰ সমাধান থাকে, অসংগত মানে সমাধান নাথাকে। এইটো যদি চোৱা 2 বাই, এইটোৰ সমাধান আছে নে নাই 2/4। ঠিক আছে। ইয়াত আছে মাইনাছ 3/-6, কি আহিব হাফ হাফ, 8/9। তো এই দুটো ইকুৱেল, এইটো ডাজ নট ইকুৱেল। ঠিক আছে। তো ইয়াততো সমাধান নাই, এইটো কি হ'ল অসংগত হৈ গ'ল। তাৰপিছত এইটো অসংগত। ঠিক আছে। তাৰপিছত এইখিনি যদি চোৱা 2/4 এগেইন হাফ আহিব, 3/6 এগেইন হাফ আহিব, আকৌ -9 +9 ইকুৱেল টু 9/2 1/2। ইয়াতো সমাধান আছে, তো এইটো কি হ'ব সংগত। ঠিক একেদৰে 2/3। ঠিক আছে। -3/2 সংগ কি ইকুৱেল নহয়, মানে কি ইয়াৰো এটা সমাধান থাকিব, এটা অদ্বিতীয় সমাধান থাকিব, মানে ইয়াৰ সংগত আছে, ইয়াৰো সমাধান আছে, মানে এই দুটা সংগত। 2 আৰু 3 তোমাৰ কি হ'ব সংগত। এতিয়া অপশ্যন যদি চাওঁ 1 আৰু 2 সংগত, তো ভুল। 1 আৰু 3 সংগত, এইটোও ভুল। কেৱল 3 সংগত, এইটোও ভুল। তো 2 আৰু 3 দুয়োটা সংগত আছে, তো এইটো অপশ্যন যদি টিক কৰে তেতিয়াহ'লে ভুল। অকল 1 অসংগত, তোমাৰ চি নম্বৰটো কাৰেক্ট অপশ্যন হ'ব। ঠিক আছে। তো এই লগত বি মিলাব লাগে। ঠিক আছে। লগত বি মিলাব লাগে যে এটা কোনটোৰ লগত কোনটো দুটা বাস্তৱ মূল সমান, মূল দুটা বাস্তৱ আৰু সমান, মূল দুটা 3 আৰু -2, মূল দুটা 2 আৰু -3, মূল দুটা কাল্পনিক। ঠিক আছে। এতিয়া যদি চোৱা মূল যদি হয় মান সদায় 0 হ'ব লাগিব। ঠিক আছে। 3 যদি মই ইয়াত বহাও এক্সৰ জেগাত, 3 যদি মই ইয়াত বহাও 3 স্কুৱেৰ মানে কি আহিছে 9 -3 -6। চ 3 মোৰ ইটোত বহালে 0 আহি আছে, তো তোমাৰ ইটোৰ লগত ইকুৱেল হৈ যাব, বাকী এইটো বহাব নালাগে, এটা বহালে হৈ গ'ল। একেধৰণে 2 যদি চোৱা, এইটো যদি মই বহাওঁ 2 × 4, ইয়াততো নহ'ব, কাৰণ আকৌ ইয়াতো 2 আহি যায়, তেতিয়াহ'লে 4 - 4 0, কিন্তু 1 এটা থাকি যায়, এইটোতো ইয়াৰ মূল নহ'ব নোৱাৰে। ঠিক আছে। তো 2 × 4 -2 + 6। ঠিক আছে। এইটো নহ'ব,
ঠিক আছে ইয়াত যদি বহাই দিওঁ 2 মান 2 স্কোয়ার মানে কি 4 প্লাস 2 মাইনাস 6 ইয়াৰ ক্ষেত্ৰত তোমাৰ মানটো 0 হৈ আছে মানে এইটোৰ লগত এইটো মিলিল দুটা হৈ গ'ল আৰু যিকোনো এটা ওলাই লওঁ তোমাৰ অট'মেটিকলি আনচাৰখিনি পাই যাবা ইয়াৰ যদি চাওঁ বাস্তৱ মূল আৰু কাল্পনিক মূল বাস্তৱ মূলৰ কাৰণে আমাৰ ফৰ্মুলা কি আছিল বি স্কোয়াৰ মাইনাছ 4 আছে বি মানে কি ইয়াত -2 স্কোয়াৰ মানে 4 মাইনাছ 4 ac 4 মানে 4 a মানে কি 1 c মানে কি 1 4 minus 4 0 মানে মূল দুটা বাস্তৱ আৰু কি সমান ঠিক আছে 0 হৈ আছে মানে কি 4 minus 4 equal to 0 তো মূল দুটা কি বাস্তৱ আৰু সমান ইটো ইয়াৰ লগত তো ইটো ইয়াৰ লগত ঠিক আছে তো পিৰ লগত 2 বাকিখিনি চোৱা পিৰ লগত 2 আৰু নাই তো কাৰেক্ট অপশ্যন কি হ'ব বি গোটেইখিনি চাব নালাগে ঠিক আছে এনেধৰণে আমাক চাব লাগিব সময় যিমান আমি বচাব পৰা আমাক সময়খিনি বচাব লাগিব ঠিক আছে নেক্সট কুৱেশ্যন চোৱা এতক আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে এটা পূৰ্ণ ঘন হ'ব এতিয়া 3087 কি কৰা মৌলিক উৎপত্তিকৰণ কৰা যদি চাওঁ 7 3 10 আৰু 8 18 এইটো তোমাৰ 3ৰে হৰণ যায় 3ৰে হৰণ বিভাজ্যতাৰ নিয়ম কি অংককেইটা গোটেই যোগ কৰিব লাগে যদি সংখ্যাটো 3ৰে হৰণ যায় তেতিয়াহ'লে গোটেই সংখ্যাটো 3ৰে হৰণ যাব 3ৰে হৰণ কৰিলে 10 3 2 6 3 9 27 এগেইন যদি চাওঁ 9 কে 10 আৰু 2 12 আকৌ 3ৰে যায় 3লে 3 3 গুণ 9 1 12 4 3 গুণ 12 3 3 গুণ 9 343 মানে 7ৰ কিউব হয় তোমালোকে জানানে নাই তো এই কাৰণে কি কৰিব লাগে যিমান 1ৰ পৰা 20 লৈকে মিনিমাম কিউবখিনি মুখস্থ কৰি ৰাখিব লাগে তেতিয়াহ'লে সুবিধা হয় যেনেকৈ এইটো এতিয়া চোৱা এইটো মই যদি হৰণ কৰিবলৈ যাওঁ গ'লেও গোটেইখিনি বস্তু চেক কৰিব লাগে বহুত সময় লাগে নহয় ঠিক আছে তেতিয়া যদি চোৱা এইটো কিউবত আছে কিন্তু ইয়াত দুটা আছে অৰ্থাৎ আৰু এটা 3 আহিলে এইটো কি হ'ব পূৰ্ণঘন হৈ যাব তো আমাৰ কাৰেক্ট অপশ্যন কি হ'ব লাগিব এ হ'ব লাগিব নেক্সট তলৰ উক্তি দুটা সদৃশ ত্ৰিভুজৰ ক্ষেত্ৰত সদায় সত্য হ'ব কোনটো উক্তি সদৃশ ত্ৰিভুজৰ কাৰণে সদায় দুটা সদৃশ ত্ৰিভুজৰ কাৰণে সদায় সত্য হ'ব চ' সিহঁতৰ কালি সমান নহ'ব সদৃশ ত্ৰিভুজৰ কালি সমান নহয় পৰিসীমা সমান নহ'ব পাৰে অনুৰূপ কোণবোৰ সমান নহ'ব অ'কে হয় অনুৰূপ কোণবোৰ সমান কি হয় সদায় হয় অনুৰূপ বাহুবোৰ সমান নহয় অনুৰূপ বাহুবোৰৰ কিটো অনুপাতটো সমান তো কাৰেক্ট অপশ্যন কি হ'ব চি নেক্সট যদি চোৱা 2, -1 3 6, বিন্দু সংযোগী ৰেখাখণ্ডৰ ডালৰ মধ্যবিন্দু স্থানাংক কি মধ্যবিন্দু সূত্ৰ কি আছিল x1 + x2 ডিভাইডেড বাই 2 তাৰপিছত y1 + y2 ডিভাইডেড বাই 2 তো এইটো যোগ কৰিলে 6 আৰু 2 8 8/2 মানে কি 4 আৰু ইফালে যদি চাওঁ -1 + 3 ডিভাইডেড বাই 2 2/2 অৰ্থাৎ 1 4, 1 তোমাৰ কি হৈ গ'ল বিন্দুটোৰ স্থানাংক তো কারেক্ট অপশন কি হবে এ sin θ + cos θ = 4/3 হলে sin θ আৰু cos θ মান নিৰ্ণয় কৰা এতিয়া sin θ আৰু cos θ মান নিৰ্ণয় কৰিব লাগে ঠিক আছে ইয়াৰ কাৰণে কি কৰা যায় so next question so 33 number the sin theta plus cos theta equal to 4/3 হলে sin theta into cos theta মান ওলাব লাগে দিয়া আছে যে sin theta plus cos theta equal to 4/3 মই যদি দুয়োফালে স্কয়ার কৰি দিওঁ সো ফৰ্মুলাতে কি হ'ব sin square theta plus cos square theta plus 2 sin theta cos theta equal to ইয়াতে স্কয়ার কৰিলে 16/9 sin square theta plus cos square theta মানে কি 1 plus 2 sin theta into cos theta equal to 16/9 এতিয়া 1 ডিফাইলে লৈ গ'লে কি হ'ব মাইনাস হ'ব তো ডাইৰেক্টলি মাইনাস কৰি আছো 16 - 9 / 9
তো সাইন থিটা কস থিটাৰ মান কি আহি আছে চ মাইনাছ কৰিলে 9 আৰু 7 16 ডিভাইডেড বাই 9 এতিয়া 2 টো ইয়াত পূৰণ হৈ আছে ইফালে আহিলে হৰণ মানে তলত আহি যাব পূৰণ তো 7/18 আহিব তোমালোকৰ আনসাৰ এতিয়া 7/18 ক'ত আছে সি নম্বৰ অপশ্যন কাৰেক্ট অপশ্যন ঠিক আছে নেক্সট চোৱা যে কাষৰ চিত্ৰত অকেন্দ্ৰীয় বৃত্তত পি আৰু পি বি দুডাল স্পৰ্শক এংগেল এ পি বিৰ মান যদি 50 ডিগ্ৰী হয় অ এ বিৰ মান ওলাব লাগে এইখিনি মান ওলাব লাগে ঠিক আছে তো আমি কি জানো যে এনেকুৱা যদি চতুৰ্ভুজ থাকে তো এইটো কোণ আৰু কেন্দ্ৰত উৎপন্ন হোৱা কোণ দুটাৰ সমষ্টি কি হয় 180 ডিগ্ৰী তো এইটো 50 ডিগ্ৰী হ'লে এইটো কিমান হ'ব 130 ডিগ্ৰী হ'ব আকৌ চা অ এ আৰু অ বি তোমাৰ কি হয় ব্যাসাৰ্ধ হয় মানে এই দুটা বাহু সমান তো এই কোণ দুটা কি হ'ব সমান হ'ব এইটো কোণ আৰু এইটো কোণ সমান মই এইটো এক্স বুলি ধৰিলোঁ এইটো এক্স ঠিক আছে তো এক্স প্লাছ 130 ডিগ্ৰী কি হ'ব 180 ডিগ্ৰী ঠিক আছে কাৰণ ত্ৰিভুজ এইটো তো 2x ইকুৱেল টু মাইনাছ কৰিলে 50 ডিগ্ৰী তো x ইকুৱেল টু কি হ'ল 25 ডিগ্ৰী ঠিক আছে x ইকুৱেল টু 25 ডিগ্ৰী তো এইখিনি কোণৰ মান অ এ বি কি x বুলি ধৰিছোঁ তো অ এ বিৰ মান আহি গ'ল 25 ডিগ্ৰী তো এই নম্বৰটোতো কাৰেক্ট আকৌ চা চাৰিটা অপশ্যন আছে আৰু চাব এইটোতো নহ'ব তো 90 - 15 কিমান হ'ব নহ'ব 25 টো নহয় 90 - 65 যে 90 পৰা 65 মাইনাছ কৰিলে কি হয় 25 হয় তো 4 নম্বৰ অপশ্যন কাৰেক্ট 1 আৰু 4 তোমাৰ কাৰেক্ট অপশ্যন তো এই নম্বৰ অপশ্যনটো যিটো আছে 1 আৰু 4 যিটো তোমাৰ কাৰেক্ট অপশ্যন হ'ব ঠিক আছে নেক্সট কুৱেশ্যন চাওক যে সমান্তৰাল প্ৰগতিৰ এই প্ৰথম পদ সাধাৰণ অন্তৰ পি আৰু ইয়াৰ এনতম পদটো ওলাব লাগে এ এনৰ ফৰ্মুলা ওলাব লাগে এ এন ইকুৱেল টু এ প্লাছ এন মাইনাছ 1 ইনটু ডি তো ইয়াত এ প্ৰথম পদ এ আছে এন মাইনাছ 1 ইনটু ডি মানে কি সাধাৰণ অন্তৰ ইয়াত পি আছে তো এইটো তোমাৰ ডি নম্বৰটো কাৰেক্ট আছে এইটোতো যোগফলৰ সূত্ৰ এইটো যোগফলৰ সূত্ৰত আহি আছে ঠিক আছে কিন্তু ভুল আছে তথাপি এইটো ভুল আছে এইটো শুদ্ধ হৈ আছে যোগফলৰ কাৰণে এইটোতো ভুল হৈ আছে তোমাৰ পিটো সাধাৰণ অন্তৰ আৰু এনটো তোমাৰ এনৰ মান ঠিক আছে তো কাৰেক্ট অপশ্যন ডি হ'ব তোমাৰ নেক্সট কৈছে দুটা বৃত্তৰ ব্যাসাৰ্ধ যথাক্ৰমে 3 আৰু 6 আৰু 8 হ'লে বৃত্ত দুটাৰ পৰিধিৰ সমষ্টি সমান তেন্তে নতুন হোৱা বৃত্তটোৰ ব্যাসাৰ্ধ এতিয়া চোৱা ঠিক আছে ইয়াত দুটা বৃত্তৰ ব্যাসাৰ্ধ দিয়া আছে বৃত্ত দুটা যিটো পৰিধি আছে পৰিধিৰ সমষ্টিৰ সমান হোৱা নতুন যিটো বৃত্ত এইটোৰ ব্যাসাৰ্ধ ওলাব লাগে তো এই দুটাৰ পৰিধিৰ যিটো সমষ্টি 2 পাই r তো 2 পাই r মানে ইয়াত মানে কি 6 প্লাছ 2 পাই r মানে কি ইয়াত 8 ইকুৱেল টু কি হ'ব 2 পাই r কেপিটেল r ধৰিলোঁ ডাঙৰ যিটো নতুন বৃত্ত আছে এইটো ব্যাসাৰ্ধ r বুলি ধৰিলোঁ ইয়াত যদি যোগ কৰি 2 6 গুণ 12 12 পাই ইয়াত 16 পাই ইকুৱেল টু 2 পাই r যোগ কৰিলে তোমাৰ ইয়াত কি আহিব চোৱা 8 2 28 পাই ইকুৱেল টু 2 পাই r এতিয়া পাই কেঞ্চেল 2 এৰে যদি ইয়াক কাটো কিমান আহিল 14 তো r ইকুৱেল টু কি আহিব 14 সেন্টিমিটাৰ তো কাৰেক্ট অপশ্যন ঠিক আছে এটা গোলকৰ আয়তন আৰু পৃষ্ঠকালে সাংখ্যিকভাৱে সমান গোলকটোৰ ব্যাস নিৰ্ণয় কৰে গোলকৰ আয়তন সূত্ৰ কি 4/3 পাই r কিউব আৰু এটাই গোলক কৈছে তো ব্যাসাৰ্ধ সেম হ'ব আৰু ইয়াৰ কি কৈছে পৃষ্ঠকাল গোলকৰ পৃষ্ঠকাল হয় 4 পাই r স্কয়ার 4 পাই r স্কয়ার তো ইয়াত পাই কেঞ্চেল এইটো 4 কেঞ্চেল কি আছে ইয়াত এটা r গ'ল এটা r থাকিল ইয়াত থাকিল 1 1/3 r ইকুৱেল টু 1 মানে কি হ'ব r ইকুৱেল টু 3 ব্যাস ওলাব গৈছে d মানে এইটো ডাবল 6 আহি যাব কারেক্ট অপশন তোমার 6 একক বি নম্বৰ অপশন ঠিক আছে প্ৰথম 8টা মৌলিক সংখ্যাৰ মধ্যমা উলিয়া প্ৰথম 8টা মৌলিক সংখ্যাৰ মধ্যমা যদি চোৱা প্ৰথম 8টা মৌলিক সংখ্যা কি হ'ব 2 5 তাৰপিছত 7 11 13 কেইটা হ'ল 3 5 তাৰপিছত 17 তাৰপিছত 19 ঠিক আছে সৰি এটা মিছ কৰিলোঁ 3 টো লিখাই নাই 2 3 5 তাৰপিছত 7 11 13 আৰু 17 এইটো হ'ব প্ৰথম 8টা 1 2 3 4 5 6 7 8টা আহি গ'ল ইয়াৰ মধ্যমা অলপ তো মাজৰ পদ যদি চোৱা 1 2 3 যেহেতু ইভেন নম্বৰ তো তিনিটা যদি বাদ দিওঁ ইয়াতো যদি তিনিটা বাদ দিওঁ 6 এই মাজৰ পদ দুটাৰ যিটো আমি গড় ওলাম এইটোৱে তোমাৰ মধ্যমা হ'ব
18/2 9 তো 9 হ'ব তোমাৰ মধ্যমা তো 9 একক বি নম্বৰ অপশ্যন কাৰেক্ট অপশ্যন যে কোনো এটা ঘটনা সম্ভাৱিতা ইমান হ'লে পি অফ ই বাৰৰ মান ওলাব লাগে তো এইটো কি হয় সদায় এই দুটা জকল সদায় 1 হয় আমি জানো যে পি অফ ই প্লাছ পি অফ ই বাৰ ইকুৱেল টু 1 হয় তো ই বাৰৰ মান যদি ওলাব লাগে 1ৰ পৰা এইটো মাইনাছ কৰিম পি অফ ইৰ মান মাইনাছ কৰিম 1ৰ পৰা 0.11 মাইনাছ কৰিম ঠিক আছে তো মাইনাছ কৰিলে কি আহিব 9 আৰু ইয়াতে 9ৰ পৰা 8 তো 0.89 তোমালোকৰ কাৰেক্ট অপশ্যন চি নম্বৰ অপশ্যন তো এইটোৰ অংকন প্ৰণালীটো লিখিব লাগে কোনটো ক্ৰমত হ'ব এইটো লিখিব লাগে তো প্ৰথমে আমাক কি কৰিব লাগে এ বি ৰেখাটো আঁকিম তো এ বি এডাল ৰেখা দিয়া আছে এইটো 1 নম্বৰ হ'ব তাৰপিছত আমি কি কৰিম যে এ বিৰ লগত সূক্ষ্মকোণ হোৱাকৈ আৰু এটা এ এক্স ৰেখা আঁকিম তো এ এক্স ৰেখা ক'ত আছে চ ক'ত লিখা আছে যে এই বিন্দুত এটা সূক্ষ্মকোণ এংগেল বি এ এক্স হোৱাকৈ এ এক্স অঁকা হ'ল তো এইটো তোমাৰ 2 নম্বৰ যাব ঠিক আছে তাৰপিছত কি কৰিব লাগিব তাৰপিছত এইটোক আমি ভাগ কৰিব লাগে হয় না তো এ বি নহয় এইটো নহ'ব এই যে 7টা বিন্দু এইটো তোমাৰ 3 নম্বৰ হ'ব তাৰপিছত আমি কি কৰিম A7 আৰু B2 সংযোগ কৰিম তো A7 B সংযোগ কৰা হ'লে এইটো তোমাৰ 4 নম্বৰ তো তাৰপিছত আমি 3 নম্বৰ যিহেতু 3:4 গৈছে তো 3 নম্বৰত আমি A7 বিৰ সমান্তৰাল হোৱাকৈ এটা ৰেখা আঁকিম এইটো তোমাৰ 5 নম্বৰ আৰু লাষ্টত 6 নম্বৰ এইটো তো একেবাৰে ষ্টাৰ্টিঙত কি আহিল 6 তো 6 এইটো তাৰপিছত কি হৈ আছে 1 তো 1 6 1 গোটেইখিনিতে 6 1 আছে তো 1 3 নম্বৰটোত কি আছে আমাৰ 4 তো 4 ইয়াত বাকীখিনি চোৱা এইটো 4 ইয়াতো 4 আছে ওকে তাৰপিছত চোৱা 4 নম্বৰটো কি আছে 3 এই কাৰেক্ট অপশ্যন কি হ'ব এইটো মিলাই আমি লিখিব লাগিব ইয়াত 2 আছে ইয়াত 3 আছে তো অপশ্যন নম্বৰ এ আমাৰ কাৰেক্ট অপশ্যন আহি যাব ঠিক আছে নেক্সট কুৱেশ্যন যেহেতু এটা যৌগিক সংখ্যা আৰু এইটো এটা প্ৰথমে চেক কৰে এইটো যৌগিক সংখ্যা হয় 7 2 গুণ 14 আৰু তিনি যোগ কৰিলে 17 তো এইটোতো যৌগিক সংখ্যা নহয় এইটোতো ফলছ হৈ গ'ল তাৰপিছত প্ৰত্যেক যৌগিক সংখ্যাকে মৌলিক সংখ্যাৰ ঘাতৰ গুণফল ৰূপে লিখিব পাৰি এইটো শুদ্ধ যেনেকুৱা এটা যৌগিক সংখ্যা মই লওঁ 12ক যদি মৌলিক উৎপাদক বিশ্লেষণত কৰোঁ কি হয় এইটো 2 পূৰণ 2 মানে 2 স্কুৱেৰ ইনটু 3 চ' ইয়াৰ ঘাত হিচাপত লিখিব পাৰিছোঁ মৌলিক সংখ্যাৰ ঘাত হিচাপত আৰু ইহঁতৰ পূৰণফল হিচাপত লিখিব পাৰিছোঁ অৰ্থাৎ এইটো শুদ্ধ তো 1 অশুদ্ধ কিন্তু 2 শুদ্ধ ডি নম্বৰ অপশ্যন কাৰেক্ট অপশ্যন যদি দ্বিঘাত বহুপদ ইমানৰ 0 দুটা যোগফল ইমান কে ইকুৱেল টু ইমান হ'ব তো 0 দুটাৰ যোগফল যদি ইমান হয় কে ইকুৱেল টু -2 হ'ব তো 0 দুটা যোগফল আলফা প্লাছ বিটা ইকুৱেল টু কি লিখা যায় -b বাই বি মানে কি ইয়াত কে বাই এ মানে কি ইয়াত 3 সমান কি হয় 2/3 হয় তো 3 কেনসেল তো কে ইকুৱেল টু কি আহিল -2 আহিল তো এইটো তোমাৰ সত্য প্ৰথম কথা তাৰপিছত ax² প্লাছ bx প্লাছ c বহুপদ দুটাৰ পূৰণফল 0 দুটা পূৰণফল c হয় এইটো সত্য ঠিক আছে তো উক্তি এ আৰু যুক্তি দুয়োটাই সত্য আৰু আৰ এৰ শুদ্ধ ব্যাখ্যা কিন্তু এইটো নহয় যুক্তিটোৱে উক্তিক ব্যাখ্যা কৰা নাই এইটোতো তোমাৰ কি আছে পূৰণফলৰ ব্যাখ্যাটোহে দি আছে কিন্তু ইয়াত যোগফলত দিয়া আছে তো এইটো দুয়োটাই শুদ্ধ হয় কিন্তু যুক্তিয়ে উক্তিৰ সঠিক ব্যাখ্যা দিয়া নাই আমাৰ অপশ্যন নম্বৰ 2 যিটো হ'ব যে উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ কিন্তু আৰে এর শুদ্ধ ব্যাখ্যা নহয় বি নম্বৰ অপশ্যন কাৰেক্ট অপশ্যন নেক্সট আকৌ দিছে যে সকলো বৰ্গই সদৃশ শুদ্ধ কথা যিমানখিনি বৰ্গ আছে সকলোবিলাক সদৃশ হয় শুদ্ধ এটা কিন্তু নেক্সট কি কৈছে সমান সংখ্যক বাহু দুটাৰ বহুভুজ সদৃশ হ'ব সিহঁতৰ অনুৰূপ কণবোৰ আৰু অনুৰূপ বাহুবোৰ সমান অনুৰূপ বাহুবোৰ সমান হ'লে এইটো কনগ্ৰুৱেণ্ট বুলি কওঁ আমি সৰ্বসম বুলি কওঁ কিন্তু কি নহ'ব পাৰে সিমিলাৰ মানে সদৃশ নহয় এইটো সঠিক ব্যাখ্যা নহয় তো এটো ট্ৰু কিন্তু বি টু ফলছ তো এ সত্য কিন্তু বি অসত্য এ নম্বৰ অপশ্যন কাৰেক্ট অপশ্যন হ'ব এক্সৰ মান সিদ্ধ কৰা কি হয় যে ফৰ্মুলা কি আছিল x ইকুৱেল টু -b প্লাছ মাইনাছ √b² - 4ac ডিভাইডেড বাই 2 এইটো ফৰ্মুলা আছিল তো এইটো ফৰ্মুলাৰ লগত মিলাই চোৱা এইটো যদি চোৱা প্লাছ আছে নহ'ব এইটো চোৱা মাইনাছ এইটো যদি মাইনাছ তো 2a লাগে তো এইটো যদি আমি যোগ কৰোঁ তথাপি তলত a থাকিব তো এইটো শুদ্ধ নহয় এই দুটা যোগ কৰিলে কি হ'ব এনেকুৱা ফৰ্মত আহি যাব কাৰেক্ট অপশ্যন চি হ'ব ঠিক আছে n² আৰু n+1 হোল স্কোৱাৰৰ মাজত থকা স্বাভাৱিক সংখ্যা ইয়াত ডাইৰেক্টলি ফৰ্মুলাই হয় যে এনেকুৱা যদি থাকে তেতিয়াহ'লে আমি কি কৰিব লাগে 2nৰ লগত 2 মাল্টিপ্লাই কৰিলে ইয়াৰ মাজৰ স্বাভাৱিক সংখ্যা পাম ঠিক আছে
তো ইয়াতে আছিল 45টা কুৱেশ্যন MCQ নিশ্চয় বুজি পাইছা ঠিক আছে তোমালোকে চেক কৰিবা কিমানখিনি শুদ্ধ হ'ল কিমানখিনি ভুল হ'ল আৰু বাকী এক্সামৰ কাৰণে অল দ্য বেষ্ট ঠিক আছে আজিৰ কাৰণে এইখিনি ধন্যবাদ